এইবাৰ ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে তেখেতৰ দুৰ্ঘটনাস্থলী হাঁহচৰাত ৩৫তম মৃত্যুবাৰ্ষিকী আজি পালন কৰা হৈছে। আমি এই সুদীৰ্ঘ ৩৫ বছৰৰ মূৰত ইতিমধ্যে ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি সুৰক্ষা মঞ্চ অসম বুলি এটা অনুষ্ঠানৰ জন্ম হৈছে। আমাৰ লক্ষ্য হ'ল যে আমাৰ যিজন প্ৰিয় নেতা, যিজন সংগ্ৰামী সত্তা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, তেখেতৰ দুৰ্ঘটনাস্থলী হাঁহচৰাত আমি তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে ইতিমধ্যে আমি আঁচনি গ্ৰহণ কৰিছোঁ। আমি ভাবিছোঁ যে হাঁহচৰাত সকলোৰে সহযোগত আমি এটা বিশাল তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। লগতে আমি এটা কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচী আমি 2026 চনৰ 20 জানুৱাৰীত জীৱনী গ্ৰন্থ এখন প্ৰকাশৰ সিদ্ধান্ত লোৱা হৈছে, যিখন গ্ৰন্থত গোটেই অসমৰ সংগ্ৰামৰ ইতিহাসটো জড়িত হৈ থাকিব। ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ সংগ্ৰামী ইতিহাস তাত জড়িত হৈ থাকিব। লগতে আমাৰ যোৰহাট, শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ যিসকল সংগ্ৰামী সত্তা, সংগ্ৰামী কিছুমান চিত্ৰ, সেই চিত্ৰখিনি যাতে তাত প্ৰতিফলিত হয়, তাৰ বাবে আমি এখন শক্তিশালী গ্ৰন্থ সম্পাদনা সমিতি গঠন কৰা হৈছে। আশা ৰাখিছোঁ যে অনাগত দিনত যি সংগ্ৰামী সত্তা, যি ধাৰা, সেই ধাৰাটো নৱপ্ৰজন্মৰ মাজত লৈ যাবলৈ সক্ষম হ'ম। বিশেষকৈ ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ যিখন জীৱনী গ্ৰন্থ হ'ব, সেই গ্ৰন্থখন আমি ভৱিষ্যতে পৰিয়ালৰ সহযোগত আমি যিখন গ্ৰন্থ সম্পাদন কৰি উলিয়াম, সেই গ্ৰন্থখন গৱেষণামূলক বিষয়ৰ যাতে হ'ব পাৰে, আমি তেনেকুৱা মানদণ্ডৰ কথা চিন্তা কৰিছোঁ। এইবাৰ ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে তেখেতৰ দুৰ্ঘটনাস্থলী হাঁহচৰাত ৩৫তম মৃত্যুবাৰ্ষিকী আজি পালন কৰা হৈছে। আমি এই সুদীৰ্ঘ ৩৫ বছৰৰ মূৰত ইতিমধ্যে ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি সুৰক্ষা মঞ্চ অসম বুলি এটা অনুষ্ঠানৰ জন্ম হৈছে। আমাৰ লক্ষ্য হ'ল যে আমাৰ যিজন প্ৰিয় নেতা, যিজন সংগ্ৰামী সত্তা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, তেখেতৰ দুৰ্ঘটনাস্থলী হাঁহচৰাত আমি তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে ইতিমধ্যে আমি আঁচনি গ্ৰহণ কৰিছোঁ। আমি ভাবিছোঁ যে হাঁহচৰাত সকলোৰে সহযোগত আমি এটা বিশাল তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। লগতে আমি এটা কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচী আমি 2026 চনৰ 20 জানুৱাৰীত জীৱনী গ্ৰন্থ এখন প্ৰকাশৰ সিদ্ধান্ত লোৱা হৈছে, যিখন গ্ৰন্থত গোটেই অসমৰ সংগ্ৰামৰ ইতিহাসটো জড়িত হৈ থাকিব। ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ সংগ্ৰামী ইতিহাস তাত জড়িত হৈ থাকিব। লগতে আমাৰ যোৰহাট, শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ যিসকল সংগ্ৰামী সত্তা, সংগ্ৰামী কিছুমান চিত্ৰ, সেই চিত্ৰখিনি যাতে তাত প্ৰতিফলিত হয়, তাৰ বাবে আমি এখন শক্তিশালী গ্ৰন্থ সম্পাদনা সমিতি গঠন কৰা হৈছে। আশা ৰাখিছোঁ যে অনাগত দিনত যি সংগ্ৰামী সত্তা, যি ধাৰা, সেই ধাৰাটো নৱপ্ৰজন্মৰ মাজত লৈ যাবলৈ সক্ষম হ'ম। বিশেষকৈ ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ যিখন জীৱনী গ্ৰন্থ হ'ব, সেই গ্ৰন্থখন আমি ভৱিষ্যতে পৰিয়ালৰ সহযোগত আমি যিখন গ্ৰন্থ সম্পাদন কৰি উলিয়াম, সেই গ্ৰন্থখন গৱেষণামূলক বিষয়ৰ যাতে হ'ব পাৰে, আমি তেনেকুৱা মানদণ্ডৰ কথা চিন্তা কৰিছোঁ।